আলুপুতি ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত দ্বীপানৈশ ক্ৰিকেট খেলৰ আয়োজন IPLৰ আৰ্হিত আলুপুতি ক্ৰিকেট এছ'চিয়েশ্যনৰ উদ্যোগত আলুপুতি প্ৰিমিয়াৰ লীগৰ ছিজন 2ৰ দ্বীপানৈশ ক্ৰিকেট খেল চলিত বৰ্ষৰ 24, 25, 26 আৰু 27 ডিচেম্বৰত ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব। উক্ত খেলত কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, বৰপেটা আৰু গোৱালপাৰা জিলাৰ খেলুৱৈসকলে ৱেবছাইট অথবা 7029444051 নাইবা 6003173278 অথবা 9678835046 নম্বৰত ফোন কৰি 7 ডিচেম্বৰৰ আগত পঞ্জীয়ন কৰিব পাৰিব। চেঙাৰ চৰাঞ্চলৰ পৰা 3জন খেলুৱৈ 11জনীয়া তালিকাত থকাটো বাধ্যতামূলক হোৱাৰ লগতে স্বত্বাধিকাৰীয়ে নিজৰ পচন্দ অনুযায়ী 3জন খেলুৱৈক নিলাম নোহোৱাকৈ দলত ল'ব পাৰিব। আলুপুতি প্ৰিমিয়াৰ লীগৰ ছিজন 2ৰ খেলৰ প্ৰথম পুৰস্কাৰ 50,000 টকাৰ লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ 35,000 টকাৰ লগতে ট্ৰফি থাকিব বুলি উদ্যোক্তাসকলে জনাইছে। নিউজ 6 ৰিপৰ্ট MT আলুপুতি ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা দ্বিতীয়কালীন ছিজন 2 আলুপুতি প্ৰিমিয়াৰ লীগ আয়োজন কৰিছোঁ। ডিচেম্বৰ মাহৰ 24, 25, 26 আৰু 27 তাৰিখলৈ আমাৰ 4দিনীয়া এইটো দ্বীপানৈশ ডে নাইট খেলা হ'ব আৰু ইয়াৰ কাৰণে আমাৰ পৰ্টেল খুলি দিয়া হৈছে। আমি লিংকটো আপোনালোকক দি দিম, আপোনালোকে ৰাইজক যিখিনি পাৰে জনাব। আমি অহা ডিচেম্বৰৰ 7 তাৰিখ পৰ্যন্ত আমাৰ নামভৰ্তিখন চলিব। নামভৰ্তিৰ মাচুল হৈছে 199 টকা আৰু ইয়াৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ থাকিব 35,000 টকা। আৰু আমাৰ এইটো খেল অকশ্যন বেচিছত হ'ব। ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা যিকোনো দলৰ মালিকে 3জন খেলুৱৈ ল'ব পাৰিব আৰু বাকীখিনি বৰপেটা, গোৱালপাৰা, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ'ৰ পৰা বাকীখিনি খেলুৱৈ নিলামত ল'ব লাগিব। আৰু আমাৰ চেঙা সমষ্টিৰ চৰাঞ্চলৰ পৰা 3জন খেলুৱৈ 11জনীয়া তালিকাত থকাটো বাধ্যতামূলক। ডক্টৰ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আলুপুতি। খেলৰ যোগাযোগ কাৰণে কিবা নম্বৰ তেনেকুৱা আছে নেকি? খেলৰ যোগাযোগৰ নাম্বাৰ আমি স্ক্ৰীণত দি দিম। আপোনালোকে যিখিনি ইচ্ছুক দল অথবা মালিকে যদি ইচ্ছা কৰে আমাৰ এইখন খেলত অংশগ্ৰহণ কৰিবলৈ, তেখেতসকলে স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিলে আমাক পাব। আৰু আমাৰ আলুপুতি ক্ৰিকেট এছ'চিয়েশ্যনৰ নিজাববীয়া ফেচবুক পেজ আছে, তাতে চাৰ্চ কৰিলেও বিতংকে পাই যাব। আমাৰ আলুপুতি ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা ছিজন 2 দ্বীপানৈশ ক্ৰিকেট খেল আমি অহা ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু এইটো অনুষ্ঠিত কৰাৰ আমাৰ এটা বৃহৎ উদ্দেশ্য হ'ল যে আমাৰ চৰাঞ্চলৰ ল'ৰাবিলাকে যিখিনি প্ৰতিভা আছে ক্ৰিকেট খেলৰ, সেই প্ৰতিভাখিনি এই ল'ৰাবিলাকে হয়তো বাহিৰত গৈ বা ক'ৰবাত গৈ নিজৰ প্ৰতিভাখিনি দেখাব নোৱাৰে, যাতে আমি এই খেলৰ মাধ্যমেৰে তেওঁলোকৰ প্ৰতিভাখিনি আমি দেখুৱাব পাৰোঁ আৰু তেওঁলোকে যাতে ভৱিষ্যতত মানে জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত কোনোবা দিন যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিব পাৰে, তেনেকুৱা এটা মনোভাৱ লৈ আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখন অহা ডিচেম্বৰ মাহৰ 24, 25, 26 আৰু 27 তাৰিখত অনুষ্ঠিত হ'ব। 4দিনীয়া কাৰ্যসূচীৰে আমি এই খেলখন অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আৰু যিসকল মানে মালিক পক্ষ বা অনাৰে ইয়াতে দল ল'ব বুলি ভাবিছে, তেওঁলোকে অহা নৱেম্বৰৰ 20 তাৰিখৰ আগত তেওঁলোকৰ দল লৈ ইয়াতে জইনিং কৰিব লাগিব। লাষ্ট ডেট অহা নৱেম্বৰৰ 20 তাৰিখ। আৰু যিটো আমাৰ খেলুৱৈসকলৰ ৰেজিষ্ট্ৰেশ্যন সেইটো অলৰেডি চলি আছে। ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অহা 7 ডিচেম্বৰ লাষ্ট ডেট। সেই অহা 7 ডিচেম্বৰৰ আগত তেওঁলোকৰ নামটো পঞ্জীয়ন কৰিব লাগিব। আৰু সেই ভুক্তিৰ পৰা পঞ্জীয়ন যিখিনি আমাৰ খেলুৱৈ থাকিব, সেই খেলুৱৈসকলৰ ভিতৰৰ পৰা অহা 14 ডিচেম্বৰত আমি নিলাম প্ৰক্ৰিয়া কৰিম। আৰু সেই নিলামত মালিক পক্ষই কি কৰিব লাগিব, কিনি ল'ব লাগিব। আৰু ইয়াত 3জন খেলুৱৈ মালিক পক্ষই যিকোনো ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা ল'ব পাৰিব। আৰু আমাৰ যিটো চেঙা সমষ্টিৰ চৰাঞ্চল আছে,
এই চৰাঞ্চলৰ পৰা কমেও প্লেয়িং 11ত 3জন চৰাঞ্চলৰ আমাৰ এই ক্ৰিকেট খেলুৱৈ মালিক পক্ষই ল'ব লাগিব আৰু বাকী গোটেইখিনি অকশ্যনৰ পৰা ল'ব লাগিব সেই 3জন বাদে কিন্তু চৰাঞ্চলৰ কমেও 3জন বাধ্যতামূলক ল'বই লাগিব আৰু বাকী কোন কোন জিলাৰ পৰা ল'ব পাৰিব আৰু যিখিনি থাকিব সেইখিনি বৰপেটা ডিষ্ট্ৰিক্ট গোৱালপাৰা ডিষ্ট্ৰিক্ট আৰু কামৰূপ মেট্ৰ' আৰু ৰুৰেল এই 4টা ডিষ্ট্ৰিক্টৰ পৰা খেলুৱৈ ল'ব পাৰিব খেলত অন্তৰ্ভুক্তিৰ কাৰণে কিমান ধাৰ্য কৰিছে টকা কিমান প্ৰথম পুৰস্কাৰ হিচাপে আমি 50,000 টকা দিবলৈ ওলাইছোঁ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে 35,000 টকা ঘোষণা কৰা হৈছে ভৰ্তি মাচুল 5,000 টকা আৰু প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন যিটো পঞ্জীয়ন মাচুল সেইটো 199 টকা দি পঞ্জীয়ন কৰিব লাগিব খেলুৱৈসকলে খেলখন কি ডে নাইট হ'ব ডে নাইট দিবানৈক্য ডে নাইট হ'ব ৰাইজলৈ কি আহ্বান জনাব ৰাইজলৈ আমি এইটোৱে আহ্বান জনাম যে আমাৰ চৰাঞ্চলৰ এইটো প্ৰথম দিবানৈক্য ডে নাইট খেলা আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ ৰাইজক এইটোৱে জনাম যে তেওঁলোকৰ পূৰ্ণ সঁহাৰি আমি পাম আৰু যিখিনি পাই আছোঁ আমি পূৰ্ণ সঁহাৰি পাই আছোঁ আৰু আগন্তুক দিনত আমাৰ ৰাইজৰ তৰফৰ পৰা বৃহৎ মানে সহযোগ আমি পাম বুলি আমি আশাবাদী